নমস্কাৰ জুনিয়ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। তো আজি বনাব ওলাইছোঁ এটা ধুনীয়া চা কেক আৰু এই কেকৰ অৰ্ডাৰটো মানে ওচৰৰ এজনে দিছিলে আৰু বহুত দিনৰ হয় এই অৰ্ডাৰটো। এতিয়া পাহৰি গ'লোঁ আৰু এয়া মই আপোনালোকক যিটো ডিজাইন দেখাইছোঁ সেই ডিজাইনটোৰ মতে বনাব গৈ আছোঁ, কিন্তু এইটো আছিলে আমাৰ 1 kg কেক। তো এনেকৈ বনাই আছোঁ আৰু ইয়াতে আমি দিছোঁ পাৰ্পল কালাৰ আৰু হোৱাইট কালাৰ পাৰ্পল কালাৰ ডিজাইনটো দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মানে এটা চাইডে এইখিনি ক্ৰীমখিনি দি কিনে পেলেট নাইফখনেৰে ধুনীয়াকৈ সমান কৰি লৈছোঁ, যাতে পিছত আমাৰ ধুনীয়াকৈ ফিনিচিংটো হৈ যায়। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকে বেয়া চেয়া নাপাব। সদায় এইটোৱে হৈ যায়, মানে 2 দিনমান দিয়াৰ পিছত আকৌ দিব নোৱাৰা হৈ যাওঁ টাইমৰ কাৰণে। তো এইফালে আমাৰ ধুনীয়াকৈ ATM-খনেৰে আমি সমান কৰি লৈছোঁ আৰু আপোনালোকে মোৰ যিমানকেইটা ভিডিঅ' দেখা পাইছে সিমানকেইটাতে মই ATM-এৰে ধুনীয়াকৈ ফিনিচিং কৰোঁ। আৰু আপোনালোকেও যদি কেক বনায় আপোনালোকে ATM-এৰে বনাই চাবচোন, মানে খুব ধুনীয়া ফিনিচিং হয়। আৰু ইয়াতে আমাৰ যিটো আমাৰ স্প্ৰিংকুল হয় সেই স্প্ৰিংকুলটো আমি 2টামান দি দিছোঁ, কিন্তু আমি আৰু এটা কাম কৰিব বাকী থাকিল, সেইকাৰণে সেইটো এৰি আমি এতিয়া এইটো কৰিছোঁ। যিটো আমাৰ গ'ল্ড কালাৰ ডাষ্ট কালাৰ থাকে সেই ডাষ্ট কালাৰটো আমাৰ মোৰ তাত মানে গুড়া আছিলে, তো তেনেকৈ অলপমান পানী দি কিনে এইটো আমাৰ এটা হেৰি কৰি লৈছোঁ, ধুনীয়াকৈ মেল্ট কৰি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ লগাই দিছোঁ ব্ৰাছডালেৰে। আৰু এতিয়া আমাৰ যিটো R11 নজল হয় সেই নজলটোৰে আমি 2টামান ৰ'জ কৰিম আৰু ৰ'জকেইটা আমি অলপ বেলেগ ডিজাইনৰ দি দিছোঁ, অলপমান ডাঙৰকৈ দি দিছোঁ। তো এইফালে আমাৰ এটা হৈ গৈছে আৰু এতিয়া আমাৰ নেক্সট আৰু এটা হৈছে, মানে ৰ'জকেইটা বনাই ল'লে পিছত দিবৰ কাৰণে সুবিধা হয়। আৰু আপোনালোকেও বহুতে কমেণ্ট কৰি আছে ৰ'জৰ ভিডিঅ' দিয়াৰ কথাটো মই দি দিম মাজে মাজে। তো এইফালে আমাৰ 3টা ৰ'জ দি দিছোঁ আৰু এইফালে লৈছোঁ আমি গ্ৰীণ কালাৰৰ পাত, মানে গ্ৰীণ কালাৰৰ ধুনীয়াকৈ পাত 2টামান দি দিছোঁ। আৰু পাইপিং বেগত মোৰ দিয়াই আছিলে আগৰ পৰাই, মানে পাতৰ নজল এটা বনাই থৈ দিয়া আছিলে, তো তেনেকৈ দি দিছোঁ। আৰু এইফালে আমাৰ ধুনীয়াকৈ হেপী বাৰ্থডে টপাৰ এডালো দিছোঁ আৰু আমি নাম লিখিছোঁ ধ্যানচি। আৰু এইফালে আমি গ'ল্ড কালাৰ স্প্ৰে কালাৰটো মাৰি দিছোঁ। তো অলপমান ভাল লগা হৈছে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াতে অলপমান চিটকাই দিছোঁ, মানে এটা ডেক'ৰেশ্যনৰ কাৰণে। তো আপোনালোকে ডিজাইনটো কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে আমি বাটাৰফ্লাই এটা দি দিছোঁ পাৰ্পল কালাৰৰ ধুনীয়াকৈ। তো ফাইনেল লুকটো কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব। তো ৰাধে ৰাধে।